প্ৰাচী আহা। হেল্ল' ফ্ৰেণ্ডছ, আজি হঠাৎ হস্পিটালত যাব লগা হ'ল। এতিয়া আমি যাব ওলাইছোঁ। দুদিনমান হ'ল ভিডিঅ' দিব পৰা নাই। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে হয়তো ভাবি আছে কিহৰ কাৰণে ভিডিঅ' দিয়া নাই। আচলতে আমাৰ অলপ অসুবিধা চলি আছে, সেইকাৰণে দিব পৰা নাই। প্ৰাচীক লৈ এতিয়া হস্পিটালত যাব ওলাইছোঁ। কি হৈছে কি হোৱা নাই সকলোখিনি আহি জনাম। এতিয়া যাওঁ, প্ৰথমতে গৈ আহোঁ। আপোনালোকে ভাবি থাকিব পাৰে কিহৰ কাৰণে ভিডিঅ' দিয়া নাই, সেয়েহে আজি এই ভিডিঅ'টো বনাওঁ। আৰম্ভ কৰিছোঁ। কি কৈ আছোঁ কি কোৱা নাই একো ধৰিব পৰা নাই। তেতিয়াহ'লে গৈ আহোঁ, আহা। এইফালে মানুহজনে স্কুটিখন উলিয়াইছে। বতৰ খুব বেয়া, কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে একো ধৰিব নোৱাৰি। যদি বৰষুণ পাওঁ ৰাস্তাতে ৰখি দিম আৰু উপায় নাই। ডাক্তৰৰ ওচৰত গৈ আছোঁ যেতিয়া পইচাটো লাগিবই। এইফালে আমি ATMত সোমালোঁ পইচা উলিয়াবৰ কাৰণে, পইচা নাই লগত। বৰষুণ এইফালে চাওক মাৰিলে আৰু নাজানো। এতিয়া 4:30 গৈ পাব লাগিছিলে, এতিয়াতো 4:15 হ'লে। কেনেকৈ যাওঁ, পূৰা বৰষুণ আৰম্ভ হ'ল। 1 মিনিট হোৱা নাই ৰুমৰ পৰা আমি ওলাই অহা হ'লে আৰু বৰষুণ আৰম্ভ। কি কৰোঁ। এনেদৰে আজি এই ভ্লগটোলৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে, কেনে আছে সকলোৱে জনাব কমেণ্ট ছেকশ্যনত। আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। আমাৰতো এইকেইদিন ভাল বুলিব নোৱাৰি, যিহেতু আমাৰ মেইন মানুহজনীৰে গা বেয়া, গতিকে আমাৰ বেছি ভাল নহয় আৰু। এতিয়া বৰষুণটো কমিলে হ'ল আৰু। এইফালে পইচা উলিয়ালে, বৰষুণটো কমিলে যাম আৰু। আহি পালোঁ যেনে তেনে। এয়া মোৰ চোলাটো অলপ ভিজিছে। প্ৰাচী ভিজা নাই বাৰু, তাইক মূৰত টাৱেল এখন দি লৈ আহিছোঁ। আচলতে আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয়, সেয়ে ভাবিছিলোঁ বৰষুণ নিদিব, বতৰটো অলপ ভাল কৰিছে, পটককৈ আহি পাম। কিন্তু ইয়াৰে বৰষুণটো এনেকুৱাই আৰু, কেতিয়া দিয়ে ধৰিবই নোৱাৰি। ৰেইনকোটো নানিলোঁ, এতিয়া সময়ত আহি পালোঁ যে। কি মই মনিটো আয়ো আৰাম পাওঁ নে? অলপ পাইছ, অলপ আৰাম পাইছ, পাবা দিয়া। এয়া আমাৰ প্ৰাচীৰ অৱস্থাটো চাওকচোন, বেচেৰিটো। অলপ শুই দিয়া, আৰাম পাবা দে। ফ্ৰেণ্ডছ, আমি অলপ আগতে ৰুম আহি পালোঁ। ৰুম আহি পায়ে ভালদৰে গাটো ধুলোঁ আৰু যি কাপোৰ পিন্ধি গৈছিলোঁ কাপোৰখিনিও ভালদৰে ধুই দিলোঁ। আৰু প্ৰাচীকো গাটো ধুৱাই দিলোঁ একেলগে। গা মূৰ তাইৰ চব ধুৱাই দিছোঁ, কাৰণ তাই তাত যিখন বিচনা আছিলে তাতে শুইছিলে, সেইকাৰণে। এতিয়া একো ৰিস্ক ল'ব নোৱাৰি, ভয় লাগে। আৰু এই 3-4 দিনৰ পৰা অলপ টেনশ্যনত আছিলোঁ। আজি এতিয়াহে অলপ মনটো শান্তি লাগিছে। আচলতে আমাৰ কি হয়, আমি যেতিয়া মানে মাক দেউতা হৈ যাওঁ ন, তেতিয়া মানে নিজৰ কিবা এটা হ'লেও ইমান বেয়া নালাগে। যেতিয়া নিজৰ ল'ৰা ছোৱালীৰ কিবা এটা হয় তেতিয়া যিমান বেয়া লাগে, সেইটো মাক দেউতা হোৱাৰ পিছতহে আচলতে অনুভৱ কৰা যায়। আৰু সেয়েহে এইকেইদিন ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ আপোনালোকে হয়তো ভাবি থাকিব কি হ'ল, কিয় ভিডিঅ' দিয়া নাই, সেয়ে আপোনালোক ভিডিঅ' এটা বনাই জনাই দিওঁ। এতিয়া মই কাপোৰখিনিও মেলি দিলোঁ। এইফালে মোবাইল চাই আছে, হাই গৈতা দাড়ি চুলি। এতিয়া মই ভাবিছোঁ চাহ বনাওঁ। গধূলি হোৱা নাই, হ'ব আৰু। কেইটা বাজিল? 7:15। এতিয়াও গধূলি হোৱাই নাই। 7:30 মানতে ভালকৈ আন্ধাৰ হয় ইয়াতে। এতিয়া মই চাহ বনাওঁ আৰু চাহৰ লগত ভাবিছোঁ কিবা এটা খোৱাৰ কাৰণে বনাওঁ। আমি এইকেইদিন জানেনে ভালকৈ খোৱা বোৱা কৰা নাই। আচলতে প্ৰাচীয়ে খাব নোৱাৰে একো ভালকৈ, আৰু আমিনো
কেনেকৈ খাওঁ আজি ভাবিছোঁ যিহেতু তাইৰ অলপ আৰাম পালে এতিয়া কিবা এটা বনাওঁ তাইও ভাল পাব খাই আৰু তাইৰ কি হৈছে সেইটো কৈ আছোঁ ৰ'ব প্ৰথমতে চাহ বনাই লওঁ চাহৰ লগত কিবা এটা খোৱাৰ কাৰণে বনাওঁ মাথা চাথা বিষাই আছে তেতিয়াহ'লে বাকী কথাখিনি কৈ আছোঁ চাহ বনাই লওঁ প্ৰথমতে এইকেইটা হ'ল মাটিমাহৰ দাইল দুপৰীয়াই মই তিয়াই ৰাখিছিলোঁ এতিয়া মই এই দাইলকেইটা প্ৰথমতে পিচি ল'ম ধুই লৈছোঁ ভালকৈ আৰু এইটো দাইলেৰে ডোচা আৰু ইডলি বনোৱা হয় ইয়াতে এই মাটিমাহৰ দাইলটো বাকলি নথকাকৈ এনেদৰে পোৱা যায় আৰু এতিয়া এইখিনি প্ৰথমতে পিচি ল'ম এয়া সোৱাদ অনুসৰি নিমখ নহৰু দি লৈছোঁ বাকী বস্তুখিনি পিছত দিম প্ৰথমতে পিচি লওঁ এইখিনি চাওক পিছা হৈ গ'ল আৰু মই এইখিনি একেবাৰে মিহিকৈও পিছা নাই দেখিছে এনেদৰে পিচিব লাগে মই যে এতিয়া বনাম মই আচলতে পকৰি বনাম আৰু মই এই মাটিমাহৰ দাইলৰ পকৰি বনালে এনেদৰে পিচি লওঁ আৰু এতিয়া দি দিছোঁ অকণমান বেচন বেছি নিদিওঁ অলপ দিলে হৈ যাব এইখিনি বেচন দি লৈছোঁ নিমখটো মই দি দিছিলোঁহে আগতে ইয়াত দি দিছোঁ হালধি আৰু দি দিছোঁ অকণমান ছটা আৰু এইখিনি দি দিছোঁ ধনিয়াৰ গুড়া আৰু দিছোঁ এয়া মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ এটা আৰু জলকীয়া দুটা এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম এইখিনি ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল এতিয়া বনাম এয়া কেৰাহীখনত ৰিফাইন গৰম হ'ব দিছোঁ এয়া কেৰাহীত পকৰি ভাজি আছোঁ কেৰাহীত দি দিয়াৰ পিছতো আৰু পকৰি ভাজিব সকলোৱে জানেই সেইখিনি ক'বলগীয়া নাই এনেদৰে কেতিয়াও যদি বনাই খোৱা নাই বনাই খাবচোন একেবাৰে সহজ হয় আৰু ঘৰত কেতিয়াবা আলহী আহিলেও এনেদৰে বনাই খুৱাব পাৰে ভাল পাব অলপ বেলেগ পাব খাই আৰু যিহেতু বতৰটো জানে ইয়াতে বৰষুণ এনেকুৱা বস্তুবোৰ কেতিয়াবা আবেলি সময়ত সন্ধিয়া সময়ত খাবলৈ মন যায় আৰু আমি এনেদৰে প্ৰায় বনাই খাওঁ এতিয়া এইকেইদিন মন গৈ আছিলে এনেকুৱা বস্তু কিবা কিবি আবেলি সময়ত খাবলৈ মন যায় সকলোৰে কিন্তু প্ৰাচীৰ কাৰণে খাব পৰা নাছিলোঁ আজিতে খাব পাৰিব গতিকে এতিয়া বনাইছোঁ এফালে চাওক মোক পাকঘৰৰ পৰা উলিয়াই দিলে আৰু নিজে লাগি গৈছে আচলতে যিহেতু এনেদৰে পকৰি বনালে অলপ সময় লাগে অলপ লাহে লাহে বনাব লাগে বেছি যদি জুই দি বনাওঁ তেতিয়াহ'লে ভিতৰৰ ফালে নহ'ব বাহিৰৰ ফালে ধুনীয়াকৈ হৈ যাব সেয়েহে চাহ খোৱাত দেৰিয়ে হ'ব তেওঁ কৈছে কি তুমি কথাখিনি কৈ দিয়া ভিডিঅ'টো কৰি লোৱা ভালকৈ আৰু মই এইখিনি কৰি দিওঁ মোৰ হ'লে প্ৰায় বনোৱা পকৰিকেইটা শেষতে ইয়া চাওক শেষৰখিনি তেওঁ বনাই আছে যিহেতু চাহ খোৱাত দেৰি আছে গতিকে আপোনালোকক আৰু কিমান ৰখাই থওঁ আপোনালোকে যিহেতু প্ৰাচী কিমান মৰম কৰে জনাই দিওঁ তাইৰ কি হৈছে আচলতে 3 বছৰমান হ'ল প্ৰাচীৰ 4টা দাঁত পোকে খাইছে আৰু আমি পোকে খোৱাৰ পিছতে তাইৰ আমি দাঁতকেইটা চাফা কৰি প্লাষ্টাৰ কৰি ৰাখিছিলোঁ কিন্তু তাইৰ 3 মাহ হ'ল 2টা দাঁতৰ প্লাষ্টাৰ ওলাই গৈছে আৰু আমি এইকেইদিনত ক'তো তাইক নিব পৰা নাই তেনেকৈ মানে অলপ ভয় লাগে যিহেতু এতিয়া জানে পৰিস্থিতি কেনেকুৱা হৈ আছে সেয়ে আমি ৰখি আছিলোঁ আৰু যেতিয়া অলপ কম হ'ব এইবিলাক তেতিয়া নিম বুলি কিন্তু এতিয়া কি হ'ল তাইৰ এসপ্তাহমানৰ পৰা মানে এইফালে যোনফালে হৈছে তাতে মুখৰ মানে গালখন ফুলি গ'ল আৰু জ্বৰো আহি আছে আৰু খুব বিষাই আছে এতিয়া আমি উপায় নোহোৱাত পৰিলোঁ কি কৰোঁ তেনেকৈ মানে আমি ডাক্তৰক ফোন কৰিলোঁ ডেণ্টিষ্টক ফোন কৰিলোঁ আৰু তেখেতে ক'লে লৈ আহা আমি তাইক লৈ গৈছিলোঁ 4 দিন আগত প্ৰথম 4 দিন আগত লৈ যোৱা তেখেতে চাই গ'লে এতিয়া যিহেতু ফুলি আছে আৰু তাইৰ অলপ জ্বৰো আহি আছে আজি একো নকৰোঁ তেওঁ মেডিচিন দি পঠালে আৰু আমি যোৱাকালি আৰু তাইৰ অলপ গা বেয়া হ'ল বিষাইছে খুব সেইকাৰণে আজি ফোন কৰি তেখেতক জনালোঁ তেখেতে আজি লৈ যাব ক'লে ফুলি থকাৰ কাৰণে নে কি নাজানো সেইদিনাখন চাফা কৰি নিদিলে আৰু ফুলি থাকিলেতো মুখখন তাই ভালকৈ মেলিব নোৱাৰা হৈছিলে ফুলি থকাৰ কাৰণে
আজি লৈ গ'লো আৰু হঠাতে লৈ গৈ চাফা কৰি ধুনীয়াকৈ এটা দাঁত প্লাষ্টাৰ কৰি দিলে আৰু এটা কেইদিনমান পিছত যাব লাগিব কিন্তু তাই এইখিনিত বহুত কষ্টত আছে মানে বহুত বিষায় জানে যিসকলৰ দাঁতৰ প্ৰব্লেম আছে বহুত বিষায় আৰু খাব নোৱাৰে বেচেৰীজনী মই খিচিৰি বনাই দিওঁ খিচিৰিখিনি আৰু একদম মিক্সি জাৰত পিচি মানে একদম তাই পি খাব পৰাকৈ দিওঁ মানে লিকুইড বস্তুবিলাকহে খুৱাই আছোঁ তাইক চবাই খোৱা বস্তু খাবই নোৱাৰে মানে এটা ভাত ডাইৰেক্ট ইমান ডাঙৰ হৈছে গাঁতটো সোমাই যায় সেইকাৰণে অলপ বেয়া লাগি আছিলে যিহেতু ছোৱালীজনীৰ তেনেকুৱা এটা হৈ আছে সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ বেয়া লাগে তেনেকুৱা কিবা এটা হ'লে আৰু মোৰ নিজৰ কিবা হ'লেও মোৰ ইমান বেয়া নালাগে তাইৰ কিবা এটা হ'লে সঁচাকৈ বহুত বেয়া লাগে সেইকেইদিন মানে কি তাইকে যিমানখিনি পাৰোঁ সময় দি আছোঁ আৰু তাই ইমান অশান্তিত আছে কিন্তু তাই এটা ভাল কি মানে যিমান কষ্টত থাকিলেও তাই সহ্য কৰিব পাৰে মোতকৈ বেছি তাই সহ্য কৰিব পাৰে কিছুমান বস্তু আৰু আজিও তাত লৈ যোৱাৰ পিছত ডেণ্টিষ্টৰ ওচৰত লৈ যোৱাৰ পিছত মুখখন মানে প্ৰায় 1.5 ঘণ্টামান লাগি গৈছে ন 1 ঘণ্টা মই ইমান টাইম চাই থকা নাই বাৰু মই তাকে চাই আছিলোঁ প্ৰায় 1 ঘণ্টা লাগিছে তাই পুৰা হৈ মুখখন মেলিয়ে আছে পুৰা একদম একবাৰো মানে তাই ৰখিব দিয়া নাই আৰু কোৱা নাই যে হেৰিবিলাক বন্ধ কৰি দিয়া মই অলপ সময় মুখখন বন্ধ কৰি লওঁ মানে ইমান সময় মুখখন খুলিয়ে ৰাখিছে তাইৰ আচলতে ভাল লাগিছে যেতিয়া আমি তাইক ডেণ্টিষ্টৰ ওচৰত লৈ গৈছিলোঁ তাইৰ আজি মানে দাঁতটো প্লাষ্টাৰ হ'ব চাফা কৰি দিব তাই আৰাম পাব নহ'লে কিবা এটা খালে ইমান অশান্তি পায় বেচেৰীজনী সেয়াই আৰু জনালোঁ আপোনালোকক আমাৰ কি অসুবিধা হৈ আছিলে প্ৰাচীৰ কি হ'ল সকলোখিনি গতিকে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ এতিয়া পকৰীকেইটা দেখুৱাই আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এয়া চাওক পকৰী মাটিমাহৰ দাইলৰ পকৰী বহুত ধুনীয়া হয় এয়া মচমচীয়া আছে পকৰী ভাল হৈছে পুৰা আৱাজ চাওক পুৰা মচমচীয়া হয় ন আৰু এইফালে চাহ বনাব দিছোঁ চাহ হ'লে চাহৰ লগত ধুনীয়াকৈ খাম কিন্তু আৰু ৰৈ থাকিব নোৱাৰি খাওঁ খোৱা লাগিছে দেখি এটা খাই চাইছোঁ ধুনীয়া ভাল লাগে খাই চাবচোন এনেদৰে বনাই